অসমীয়া প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অপমৃত্যুত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আৰ্ধশ্ৰাদ্ধ অনুষ্ঠানত অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ দেওবাৰে দিনৰ ৩ বজাত গোগামুখতো মহান শিল্পীজনৰ ৰাজহুৱা আৰ্ধশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয়। পৰিৱেশন কৰে নিজা নিজা নাম প্ৰসংগ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে ১২০০ নাহৰ পুলি বিতৰণ কৰে গোগামুখবাসীৰ মাজত। নাহৰ পুলি ৰোপণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰানুজ পেগুৱে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। গোগামুখৰ হাজাৰ হাজাৰ লোকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজহুৱা স্বাক্ষৰ কৰাৰ লগতে দোষীক অনতিপলমে শাস্তিৰ দাবী জনায়। আৰু এই অনুষ্ঠানটো আমি সকলোৱে নিজৰ অনুষ্ঠান হিচাপে আগবঢ়াই লৈ যাব বিচাৰিছোঁ। সকলোৱে এইকাৰণে সমবেত হৈছোঁ আৰু আমাৰ এই উদ্যোগ লোৱাসকলৰ মাজৰ পৰাই আমাৰ সকলোৰে হৈ প্ৰথমে বন্তি গলি প্ৰজ্বলন কৰিবৰ বাবে মই আমাৰ শ্ৰদ্ধাৰ কল্যাণ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক দৰকাৰ বক্তব্য ৰাখিবৰ কাৰণে। শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। বন্তি প্ৰদানেৰে আমি আৰম্ভ কৰি যিহেতু জুবিন দা আমাৰ প্ৰাণ, জুবিন দা আমাৰ মান, জুবিন দা